हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके যদি চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। আজিৰ ভিডিওটোত অসমৰ জৈৱ বৈচিত্ৰ্যৰ কিছু পৰিসংখ্যা সম্পৰ্কে আলোচনা কৰিম। ভিডিওটো বহুত গুৰুত্বপূৰ্ণ। চাওক, প্ৰথমতে দিয়া হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ওয়ার্ল্ড হেৰিটেজ সাইট। অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ দুটা আছে, এটা হল মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু এটা হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত চাওক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল বায়োস্ফিয়াৰ ৰিজাৰ্ভ। অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল দুটা আছে, নাম্বাৰ 1 মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু নাম্বাৰ 2 ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত চাওক ব্যাঘ্ৰ প্ৰকল্প বা প্ৰজেক্ট টাইগাৰ। অসমত প্ৰজেক্ট টাইগাৰ বা ব্যাঘ্ৰ প্ৰকল্প তিনিটা আছে, নাম্বাৰ 1 মানাহ ৰাষ্ট্ৰীয় উদ্যান, নাম্বাৰ 2 নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু নাম্বাৰ 3 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত চাওক হস্তি সংৰক্ষিত বনাঞ্চল এলিফেণ্ট ৰিজাৰ্ভ। অসমত হস্তি সংৰক্ষিত বনাঞ্চল কেইটা আছে? 5টা আছে। নাম্বাৰ 1 শোণিতপুৰ হস্তি সংৰক্ষিত বনাঞ্চল, নাম্বাৰ 2 দিহিং পাটকাই হস্তি সংৰক্ষিত বনাঞ্চল, নাম্বাৰ 3 কাজিৰঙা কাৰ্বি আংলং হস্তি সংৰক্ষিত বনাঞ্চল, নাম্বাৰ 4 ধনশিৰি লাংডিং হস্তি সংৰক্ষিত বনাঞ্চল আৰু নাম্বাৰ 5 চিৰাং ৰিপু হস্তি সংৰক্ষিত বনাঞ্চল।